বিশ্বাস কৰি আমি এই পদক্ষেপত আমাৰ কথাই গঠন কৰিছোঁ। ধন্যবাদ। এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰেৰণা আৰু মাৰ্গদৰ্শনত অসমৰ 354টা চাহ বাগানত থকা হাস্পতাল আমি আয়ুষ্মান আৰোগ্য মন্দিৰলৈ উন্নতিকৰণ কৰিছোঁ আৰু ইয়াৰ জৰিয়তে চাহ বাগানত স্বাস্থ্য খণ্ডৰ ব্যৱস্থা উন্নত হ'ব, উন্নত মানদণ্ডৰ চিকিৎসা আমি চাহ বাগান এলেকাবোৰত দিব পাৰোঁ। লগতে আয়ুষ্মান আৰোগ্য মন্দিৰ অকল চিকিৎসাৰ কাৰণেই নহয়, স্বাস্থ্যৱান এটা সমাজ গঢ়াৰ কাৰণেও তেখেতসকলে কাম কৰিব। সপ্তাহত এদিন যোগা, এক্সাৰচাইজ আৰু বিভিন্ন শাৰীৰিক চৰ্চা তাৰ উপৰিও স্বাস্থ্যৱান থকাৰ কাৰণে এক্সাৰচাইজ এই কামবোৰতো তেখেতসকলে মনোনিয়োগ কৰিব। আৰু মই ভাবোঁ যে এক স্বাস্থ্যৱান শ্ৰমিক শক্তি চাহ বাগানত এই কাৰ্যক্ৰমৰ জৰিয়তে গঢ় লৈ উঠিব। স্বাস্থ্যৱান চাহ শ্ৰমিক থাকিলেহে স্বাস্থ্যৱান চাহ বাগিচা হ'ব পাৰে। চাহ বাগানত কাম কৰা শ্ৰমিকৰ স্বাস্থ্যৱান হ'লে তেখেতসকলৰ কাম কৰাৰ ক্ষমতা বৃদ্ধি হয় আৰু বাগানৰো প্ৰডাক্টিভিটি উৎপাদন কৰা ক্ষমতা বৃদ্ধি হ'ব। সকলোৰে সহযোগত আজি আমাৰ এই কাৰ্যক্ৰমত বিধায়ক, মন্ত্ৰী, ACMSৰ প্ৰতিনিধি, গাৰ্ডেনৰ মেনেজমেণ্টৰ প্ৰতিনিধি, টি এছ'চিয়েশ্যনৰ প্ৰতিনিধি সকলো উপস্থিত আছিলে। আৰু মই ভাবোঁ যে ইয়াৰ জৰিয়তে এক নতুন পৰিৱেশ চাহ বাগান অঞ্চলবোৰত। নেচাৰ অফ প্ৰব্লেম ইজ নট ভেৰি চিভিয়াৰ। সমস্যাটো দিল্লীয়ে ইমান বা কেন্দ্ৰীয় বিভাগে ইমান ডাঙৰ বুলি আমাক এতিয়ালৈ জনোৱা নাই। তথাপিও ভিতৰুৱাকৈ যিখিনি আমি প্ৰিপাৰেশ্যন কৰিব লাগে বা তৈয়াৰী কৰিব লাগে সেইখিনি আমাৰ চলি আছে। কোন গ্ৰুপে নহওক, যদি কোনোবা বেআইনী কাম কৰিছে কঠোৰ ব্যৱস্থা চৰকাৰে ল'ব লাগে। উপায়ুক্ত আছে বা স্থানীয় যিখিনি অথৰিটি আছে তেখেতসকলে একদম কঠোৰ ব্যৱস্থা লাগে। কোন আছে কোন নাই বুলি চাব। স্বাস্থ্য বিভাগ সচেতন হৈ আছে। কেন্দ্ৰীয় স্বাস্থ্য বিভাগৰ পৰা যিখিনি জাননী আহি আছে বা যিখিনি নিৰ্দেশ আহি আছে আখৰে পালন কৰা হৈছে। আমাৰ স্বাস্থ্য কৰ্মীও ফিল্ডত এক্টিভ হৈ আছে। তেনেকুৱা বহুত চিৰিয়াছ কোনো ইছ্যু নাই। আৰু এই ভাইৰাছটো আমাক জনোৱা মতে 2020 চনৰ পৰাই ভাৰতত আছে আৰু টেষ্টিং কৰিলে ভিতৰত ওলাই মাইল্ড ভাইৰাছ আছে, আগৰ নিচিনা ভাইৰাছ নহয়। আৰু আমি সক্ষম আছো, স্বাস্থ্য বিভাগৰ কৰ্মী, চিকিৎসক, পেৰামেডিকেল, আশা কৰ্মী, অংগনবাড়ী কৰ্মী সকলোৱে সক্ষম আছে। এবাৰ আমি কৰোণাক ৰোধ কৰি আমাৰ স্বাস্থ্য কৰ্মী, ডক্টৰ, চিকিৎসকসকলে যিটো উদাহৰণ দিছে, মই ভাবোঁ যে চিন্তা কৰিব লগা একো নাই, সজাগ হোৱাৰ প্ৰয়োজন।